رب قد آتيتني من الملك وعلمتني من تأويل الأحاديث হে মোৰ প্ৰতিপালক, তুমি মোক ৰাজত্ব প্ৰদান কৰিছা আৰু মোক সপোনৰ ব্যাখ্যা শিক্ষা দিছা। فاطر السماوات والأرض أنت ولي في الدنيا والآخرة أنت ولي في الدنيا والآخرة توفني مسلما وألحقني بالصالحين হে আকাশসমূহৰ পৃথিৱীৰ স্ৰষ্টা, তুমি এই পৃথিৱী আৰু আখিৰাতত মোৰ অভিভাৱক। তুমি মোক মুছলিম অৱস্থাত মৃত্যু প্ৰদান কৰা আৰু মোক সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভুক্ত কৰা। ذلك من أنباء الغيب نوحيه إليك وما كنت لديهم إذ أجمعوا أمرهم وهم يمكرون এইবোৰ হৈছে গায়বৰ সংবাদ, যিবোৰ আমি ওহীৰ দ্বাৰা তোমাক জনাই আছো। যেতিয়া সিহঁতে ঐক্যমতত উপনীত হৈ ষড়যন্ত্ৰ ৰচিছিল, তেতিয়া তুমি সিহঁতৰ কাষত নাছিলা। وما أكثر الناس ولو حرصت بمؤمنين আৰু তুমি যিমানেই আকাংক্ষা নকৰা কিয়, অধিকাংশ মানুহে ইমান পছন্দ নকৰিব। وما تسألهم عليه من أجر إن هو إلا ذكر للعالمين অথচ তুমি সিহঁতৰ পৰা কোনো প্ৰতিদানো বিচৰা নাই। এই কোৰাণ হৈছে সৃষ্টি জগতৰ বাবে উপদেশ মাত্ৰ। وكأي من آية في السماوات والأرض يمرون عليها وهم عنها معرضون আকাশসমূহ আৰু পৃথিৱীত বহুতো নিদৰ্শন আছে, সিহঁতে এইবোৰ দেখে কিন্তু সিহঁতে এইবোৰৰ প্ৰতি উদাসীন। وما يؤمن أكثرهم بالله إلا وهم مشركون সিহঁতৰ সৰহভাগ মানুহেই ইমান পোষণ কৰা সত্ত্বেও আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰে। أفأمنوا أن تأتيهم غاشية من عذاب الله أو تأتيهم الساعة بغتة وهم لا يشعرون তেন্তে সিহঁত আল্লাহৰ সৰ্বগ্ৰাহী শাস্তিৰ পৰা নাইবা সিহঁতৰ অজানিতে কিয়ামতৰ আকস্মিক আগমনৰ পৰা সিহঁত নিৰাপদ হৈ গৈছে নেকি? قل هذه سبيلي أدعو إلى الله على بصيرة أنا ومن اتبعني وسبحان الله قل هذه سبيلي أدعو إلى الله على بصيرة أنا ومن اتبعني وسبحان الله وما أنا من المشركين কোৱা, এইটোৱে হৈছে মোৰ পথ, মই আৰু মোৰ অনুসাৰীসকলে পূৰ্ণ বিশ্বাসৰ সৈতে জানি বুজি আল্লাহৰ প্ৰতি আহ্বান কৰিম। আল্লাহ অতি পবিত্ৰ আৰু মই মুশ্ৰিকসকলৰ অন্তৰ্ভুক্ত নহয়। وما أرسلنا من قبلك إلا رجالا نوحي إليهم من أهل القرى আৰু আমি তোমাৰ পূৰ্বেও জনপদবাসীৰ মাজৰ পৰা কেৱল পুৰুষসকলকে ৰিচালাত প্ৰদান কৰি প্ৰেৰণ কৰিছিলো, যিসকলৰ ওপৰত আমি ওহী অৱতীৰ্ণ কৰিছিলো। এই লোকসকলে পৃথিৱীত ভ্ৰমণ কৰা নাই নেকি? أفلم يسيروا في الأرض فينظروا كيف كان عاقبة الذين من قبلهم ولدار الآخرة خير للذين اتقوا أفلا تعقلون তেতিয়াহে দেখিব পাৰিলেহেঁতেন যে সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ কি পৰিণাম হৈছিল। নিশ্চয় যিসকলে তাকো অৱলম্বন কৰিছে তেওঁলোকৰ বাবে আখিৰাতৰ আৱেশাই হৈছে উত্তম। তথাপিও তোমালোকে বুজি নোপোৱা নে? حتى إذا استيأس الرسل وظنوا أنهم قد كذبوا جاءهم نصرنا فنجي من نشاء ولا يرد بأسنا عن القوم المجرمين অৱশেষত যেতিয়া ৰাছুলসকলে তেওঁলোকৰ সম্প্ৰদায়ৰ ইমানৰ পৰা নিৰাশ হ'ল আৰু মানুহে ধাৰণা কৰিলে যে ৰাছুলসকলক মিছা প্ৰতিশ্ৰুতি দিয়া হৈছে, তেতিয়া তেওঁলোকৰ ওচৰলৈ আমাৰ সাহায্য আহি পালে। তাৰপিছত আমি যাক ইচ্ছা কৰিলো তাক উদ্ধাৰ কৰিলো, কিন্তু অপৰাধী সম্প্ৰদায়ৰ পৰা আমাৰ শাস্তি কেতিয়াও ৰহিত কৰা নহয়। لقد كان في قصصهم عبرة لأولي الألباب সিহঁতৰ বৃত্তান্তত অৱশ্যে বুদ্ধিশক্তি সম্পন্ন ব্যক্তিসকলৰ বাবে আছে শিক্ষা। ما كان حديثا يفترى ولكن تصديق الذي بين يديه وتفصيل كل شيء وهدى ورحمة لقوم يؤمنون এইখন কোনো মনাফজা ৰচনা নহয়, বৰং এইখন হৈছে আগৰ গ্ৰন্থবোৰত যি আছে তাৰেই সমৰ্থক আৰু সকলো বিষয়ৰ বিশদ বিৱৰণ। লগতে মুমিন সম্প্ৰদায়ৰ বাবে ই হৈছে হিদায়ত আৰু ৰহমত। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আৰম্ভ কৰিছো পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। ألف لام ميم را تلك آيات الكتاب
والذي أنزل إليك من ربك الحق ولكن أكثر الناس لا يؤمنون আলিফ লাম ৰ এইবোৰ হৈছে কিতাপৰ আয়াত আৰু তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে সেয়া সত্য কিন্তু অধিকাংশ মানুহেই ইমান পছন্দ নকৰে الله الذي رفع السماوات بغير عمد ترونها ثم استوى على العرش وسخر الشمس والقمر كل يجري لأجل مسمى আল্লাহ সেইজন যিজনে আকাশসমূহক খুঁটাবিহীন ওপৰত স্থাপন কৰিছে যিটো তোমালোকে দেখি আছা তাৰ পিছত তেওঁ আৰচৰ ওপৰত উঠিছে আৰু সূৰ্য আৰু চন্দ্ৰক নিয়মাধীন কৰিছে প্ৰত্যেকেই এটা নিৰ্দিষ্ট সময়লৈকে আৱৰ্তন কৰে يدبر الأمر يفصل الآيات لعلكم بلقاء ربكم توقنون তেওঁৱে সকলো বিষয় পৰিচালনা কৰে আয়াতখিনিয়ে বিশদভাৱে বৰ্ণনা কৰে যাতে তোমালোকে তোমালোকৰ প্ৰতিপালকৰ লগত সাক্ষাৎ সম্পৰ্কে নিশ্চিত বিশ্বাস কৰিব পাৰা وهو الذي مد الأرض وجعل فيها رواسي وأنهارا ومن كل الثمرات جعل فيها زوجين اثنين يغشي الليل النهار আৰু তেওঁৱে ভূপৃষ্ঠক বিস্তৃত কৰিছে আৰু তাত সুদৃঢ় পৰ্বত আৰু নদী সৃষ্টি কৰিছে আৰু তেওঁৱে সকলো ধৰণৰ ফলমূল জোৰ সৃষ্টি কৰিছে إن في ذلك لآيات لقوم يتفكرون তেওঁৱে দিনক ৰাতিৰ দ্বাৰা ঢাকি দিয়ে নিশ্চয় ইয়াত চিন্তাশীল সম্প্ৰদায়ৰ বাবে নিদৰ্শন আছে وفي الأرض قطع متجاورات وجنات من أعناب وزرع ونخيل صنوان وغير صنوان আৰু পৃথিৱীত আছে পৰস্পৰ সংলগ্ন ভূখণ্ড আঙুৰৰ বাগিচা খেতি পথাৰ একেই মূলৰ পৰা উদ্গত বা ভিন ভিন মূলৰ পৰা উদ্গত খেজুৰ গছ যিবোৰক একে পানীয়ে জীপাল কৰে صنوان وغير صنوان يسقى بماء واحد ونفضل بعضها على بعض في الأكل إن في ذلك لآيات لقوم يعقلون কিন্তু সোৱাদৰ ক্ষেত্ৰত সেইবোৰৰ কিছুমানক আমি আন কিছুমানৰ ওপৰত শ্ৰেষ্ঠত্ব দিওঁ নিশ্চয় বৰ শক্তিসম্পন্ন সম্প্ৰদায়ৰ বাবে ইয়াত আছে নিদৰ্শন